প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছো। সেইটো আপডেট হ'ল যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, অথবা আপোনালোকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, এতিয়ালৈকে আপোনালোকে ছেকেণ্ড কিস্তি বা থাৰ্ড কিস্তি বা ফ'ৰ্থ কিস্তি 5 কিস্তি লাভ কৰা নাই, কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ বেলেঞ্চ চেক কৰিব যে আপোনালোকৰ একাউণ্টত পইচাটো সোমাইছে নে সোমোৱা নাই, বা কিমান তাৰিখে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব, কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, কেনেকুৱাকৈ আপোনালোকে চেক কৰিব লাগিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে এবাউট এছ, 2 নম্বৰত চাব দিয়া আছে আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব দিয়া আছে আৱাস শ্বপ। এতিয়া আপোনালোকে এবাৰ আৱাস শ্বপৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকৰ ওচৰত এইটো পেজ অপেন হ'ব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। ফাৰ্ষ্ট আৱাস শ্বপ, তাৰপিছত ৰিপৰ্টত ক্লিক কৰিব। এতিয়া আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত ABCDৰ অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো এপ নম্বৰত অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 9 নম্বৰ অপশ্যন দিয়া আছে FTO ট্ৰানজেকশ্যন চামাৰি ইনষ্টলমেণ্ট উইষ্ট। এতিয়া আপোনালোকে এপৰ 9 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে আপোনালোকে ফাৰ্ষ্ট ইয়াত ইয়াৰটো চেঞ্জ কৰিব লাগিব। ইয়াত চাব দিয়া আছে 26 and 27, আপোনালোকে ইয়াৰ পৰা ইয়াৰটো 25 and 26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব তলত দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত ষ্টেট নাম ফাৰ্ষ্ট চিলেক্ট কৰি লৈ ল'ব। ইয়াত যিটো আপোনালোকৰ ষ্টেট নাম হয়, আপোনালোকে ফাৰ্ষ্ট ইয়াত চাব, ইয়াত আপোনালোকৰ ষ্টেট নাম কোনটো হয়, আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ষ্টেট নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। তাৰপিছত আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়, আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে কেপচা। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাটো বহাই নিদিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব, ইয়াত দিয়া আছে দুটা ফিল্টাৰ, কিন্তু ইয়াত দিয়া আছে এনেকুৱাকৈ। আপোনালোকে ফাৰ্ষ্ট ইয়াত যিটো 1 নম্বৰত ফিল্টাৰ দিয়া আছে, আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত কিছুমান ছাৰ্ভিচ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, যিহেতু আপোনালোকে আপোনাৰ ঘৰৰ পইচা চেক কৰিব। ইয়াত চাব দিয়া আছে FTO চেণ্ড টু বেংক ফৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব FTO চেণ্ড টু বেংক ফৰ। তাৰপিছত এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কিমান নম্বৰ কিস্তি লাভ কৰা নাই, এতিয়া আপোনালোকে ইয়াত চাব লাগিব। যদি আপোনালোকৰ জিঅ'টেক হৈছে, আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ এটা কিস্তি লাভ কৰা, আপোনালোকে ইয়াৰ পৰা 1 নম্বৰটো চিলেক্ট কৰি লৈ ল'ব 1 ইনষ্টলমেণ্ট। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কিমান নম্বৰ কিস্তি লাভ কৰা নাই, এতিয়া আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। 1 ইনষ্টলমেণ্টৰ পৰা 5 লৈকে দিয়া আছে। এতিয়া আপোনালোকে যিমান নম্বৰ কিস্তি লাভ কৰা নাই, আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব, আপোনালোকে ইয়াত চাই অপশ্যনটো চিলেক্ট কৰিব, অপশ্যনৰ ওপৰত ক্লিক কৰিব, অপশ্যনটো চিলেক্ট হৈ যাব। এতিয়া আপোনালোকে অলপমান ওপৰত আহি যাব। ইয়াত চাব দিয়া আছে কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে বা ইয়াত যিটো নম্বৰ আহিছে, মাইনাছ প্লাছটো যি নম্বৰ হয়, এতিয়া আপোনালোকে ইয়াত
নম্বৰটো বহাব। এতিয়া আপোনালোকে ইয়াত কেপচাৰ নম্বৰটো বহাই দিব। বহাই দিয়ে আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত চৰকাৰী ঘৰৰ ইনষ্টলমেণ্টৰ লিষ্টটো ইয়াত আহি যাব। এনেকুৱাকৈ ফাৰ্ষ্ট আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰ। এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰ কোনটো হয়। যদি আপোনালোকে আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰটো নাজানে, কেনেকুৱাকৈ আপোনালোকে আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰটো চেক কৰিব দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰ কোনটো হয়। ইয়াত যিটো আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰ হয়, এতিয়া আপোনালোকে আপোনাৰ এপ্লিকেশ্যন নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে এপ্লিকেশ্যন নম্বৰ ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইয়াত যিমানকেইটা পে'মেণ্ট হৈছে ইয়াত এনেকুৱাকৈ শ্ব' কৰিব। ফাৰ্ষ্ট আহি যাব আপোনাৰ পঞ্চায়তৰ, তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ গাঁৱৰ নাম, তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্টাৰ ID নম্বৰ আহি যাব, আৰু ইয়াত আপোনালোকৰ ফুল নেম আহি যাব, আৰু আপোনালোকে তাত যিটো বেংকৰ একাউণ্ট জমা কৰিছে ইয়াত বেংকৰ নামটো ইয়াত এনেকৈ শ্ব' কৰিব, আৰু আপোনালোকৰ একাউণ্টত কিমান তাৰিখে কিমান টকা সোমাইছে ইয়াত কিন্তু ডেটটো শ্ব' কৰিব। এতিয়া আপোনালোকে লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে, আৰু যদি আপোনালোকৰ লিষ্টত অহা নাই আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই। এতিয়া আপোনালোকে এনেকুৱাকৈ চৰকাৰী ঘৰৰ লিষ্টটো চাব লাগিব। যিসকলে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি পাইছে, এতিয়ালৈকে ছেকেণ্ড কিস্তি পোৱা নাই, এতিয়া কিন্তু সেইসকলে আজিকালি লিষ্টটো চাই ল'ব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰটো চেক কৰিব যে আপোনাৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰ কোনটো হয় চাই লওক, দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে এপ্লিকেশ্যন নম্বৰটো চাবলৈ হ'লে এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহিব লাগিব। এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো 4 নম্বৰত অপশ্যন দিয়া থাকিব ষ্টেক হোল্ডাৰ্ছ, ইয়াত চাব দিয়া আছে ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব ষ্টেক হোল্ডাৰ্ছ। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন ইয়াত অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত যিটো 1 নম্বৰত অপশ্যন আহি যাব IAY PMAYG বেনিফিচিয়াৰী। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ ঘৰৰ ৰেজিষ্টাৰ ID নম্বৰ আছে, বেনিফিচিয়াৰী ID নম্বৰ আছে, আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ঘৰৰ ID নম্বৰটো বহাই দিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰ অথবা ইয়াত বেনিফিচিয়াৰী ID নম্বৰটো ইয়াত বহাই দিব। আপোনালোকে যদি আপোনাৰ ঘৰৰ ID নম্বৰটো নাজানে, কেনেকুৱাকৈ আপোনালোকে আপোনাৰ ঘৰৰ ID নম্বৰটো চেক কৰিব, মই আপোনালোক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্টাৰ ID নম্বৰটো বহাই দিব, আৰু এই ফলত যিটো কেপচা দি আছে আপোনালোকে ইয়াত নম্বৰটো প্লাছ কৰি যি হয় ইয়াত বহাই দিব, ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দিয়ে আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট বহাই দিব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব বা ID নম্বৰটো বহাই দিব, তাৰপিছত ইয়াত যিটো কেপচা দিয়া আছে কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব। এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব। এতিয়া কিন্তু ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিটেইলছ আহি যাব এনেকুৱাকৈ। আপোনালোকৰ এড্ৰেছ, নাম, ইয়াত ডিটেইলছবোৰ অপেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিটেইলছটো চাই ল'ব সম্পূৰ্ণকৈ যে ইয়াত এইটো আপোনালোকৰ হয় নে নহয়। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব এতিয়া আপোনালোকৰ একাউণ্টত কিমান তাৰিখে কিমান টকা সোমাইছে, বা যদি আপোনালোকৰ যিহেতু গৈছে আপোনালোকে এতিয়া ইয়াৰ পৰা চাব পাৰিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। ইয়াত এনেকুৱাকৈ শ্ব' কৰিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত আৰু তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব দিয়া আছে ট্ৰেনজেকশ্যন নম্বৰ, এপ্লিকেশ্যন নম্বৰ। এইটো হৈছে কিন্তু আপোনালোকৰ ঘৰৰ
এপ্ৰিলৰ নম্বৰ এতিয়া আপোনালোকৰ একাউণ্টত কিমান তাৰিখে কিমান টকা সোমাইছে এনেকুৱাকৈ শ্ব' কৰিব যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই অথবা আপোনালোকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি পাইছে এতিয়ালৈকে আপোনালোকে কিস্তি পোৱা নাই আপোনালোকে এনেকুৱাকৈ চৰকাৰী ঘৰৰ পে'মেণ্ট চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই যদি আপোনালোকৰ জিঅ'টেক হৈছে আপোনালোকে আজিয়ে চাই লওক যে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই এনেকুৱাকৈ চেক কৰক আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিছে নে কৰা নাই এবাৰ কমেণ্টত জনাবচোন কেনেকৈ আবেদন কৰিব লাগিব সেইটো